ঘৰৰ পৰা দূৰত অহা প্ৰায় 3 দিনেই হ'ল। এই 3 দিনত বহুত কিবা কিবি দেখিলোঁ আৰু ইয়াৰ আগৰ ভিডিঅ'ত আপোনাৰ লগত ময়ো চালোঁ। কিমাননো আৰু এটা জেগাতে থাকিম, সেইকাৰণে দুচকীয়া বাহনখন লৈ মাথুৰি লেকৰ পৰা উভতিলোঁ টাৱাঙৰ ফালে। টাৰ্গেট কিন্তু দিৰাংহে। নমস্কাৰ, মই কংকন আৰু আপুনি চাই আছে বাথৰুৱা ব্লগছ। এইকেইটা দিন বাইক চলাই টপিনা বিষাই গৈছে, হ'লেও আশা এৰা নাই। ধুনীয়া ধুনীয়া ঠাইবোৰ দেখি মন ভৰি যায়। ঠিক তেনেকুৱা ধৰণে চাই আহি থাকোঁতে টাৱাং পাৰ হৈ হঠাতে এটা ৱাটাৰফল দেখা দিৰাং মাৰি দিম আজি। পইচা খৰচ কৰি অহাৰ কথা, যদি নাচাওঁ অহাৰ অৰ্থই নাথাকিব। এই বুলি 120 টকা এটা দি টিকেট কাটি চাবলৈ গৈ আছোঁ। ডাঙৰ ৱাটাৰফল যে পানী চিটিকি আহি আছে এইফালে। এইটো হ'ল জাং ৱাটাৰফল। টাৱাঙৰ পৰা জাং ভেলী পাৰ হৈ অলপ সোমাই আহি যে এনেকুৱা এটা দৃশ্য দেখিবলৈ পাম ভবাই নাছিলোঁ। মনোমোহাৰ ওপৰত যদি কিবা শব্দ আছে সেইটোও কম হ'ব। অকণমান সময়ৰ কাৰণে নিজকে বহুত হেপ্পী ফিল কৰিলোঁ। ইমান ডাঙৰ ৱাটাৰফল মই আগতে কেতিয়াও দেখা নাছিলোঁ। ৱাটাৰফলৰ পানীৰ চিটিকনিবোৰ বতাহৰ লগত উৰি ক'ৰবাত পৰি আছিলগৈ। বহুত ওচৰত যাব নোৱাৰে, তথাপিও লগৰজনে ট্ৰাই কৰিলে, কিন্তু যাব নোৱাৰিলে। আনবিলিভেবল এক্সপিৰিয়েঞ্চ এটা লৈ আমি দিৰাং যোৱাটোৱে ঠিক কৰিলোঁ। কিন্তু অলপ গৈয়ে আমি বৰষুণ আৰু ঠাণ্ডাৰ সন্মুখীন হ'লোঁ। ইফালে লাহে লাহে আন্ধাৰো হৈ আহিল। কিন্তু বতাহ আৰু বৰষুণকো নেওচি আজি আমি দিৰাং যোৱাটোৱে ঠিক কৰিলোঁ। ৰাস্তাত বৰষুণে বহুত অসুবিধা কৰিলেও সুন্দৰ অভিজ্ঞতা এটা হ'ল। আজি অৰুণাচলত আমাৰ শেষৰটো দিন। 4 দিন হৈ গ'ল। কালি আহি দিৰাঙতে থাকিলোঁ আমি। আজি যাব ওলাইছোঁ বৰ ধুনীয়া এটা জেগাত। ইয়াৰ পিছত শেষ হ'ব আমাৰ অৰুণাচল ডায়েৰী। ভৱিষ্যত আকৌ আহিম বুলি যাবলৈ ওলাইছোঁ লাষ্ট ডেষ্টিনেশ্যন মাণ্ডালা টপ। 9টা বাজি গ'ল, এতিয়াও দিৰাঙতে আছোঁ। কিবা ব্ৰেকৰ এইডাল লিক হোৱা বুলি কৈছে, এতিয়া ব্ৰেকডাল নালাগা হৈছে। কিন্তু যোৱাৰ আগতে ব্ৰেকডাল ঠিক কৰি লওঁ। আমি এতিয়া দিৰাঙৰ পৰা ওলাই দিলোঁ মাণ্ডালালৈকে, আৰু ইয়াৰ পৰা 30 কিলোমিটাৰ দেখাই আছে। তো আমাৰ সেই ব্ৰেকডালৰ কাম অকণমান আছিলে, ব্ৰেকডাল লগা নাছিলে, আকৌ অইলটো ফিল আপ কৰিব লগা হ'ল, অইল নাছিল। দিৰাঙৰ পৰা মাণ্ডালা টপলৈ অলপ ওপৰত উঠিব লাগে। আজি আমাৰ যাত্ৰা 4910 ফিটৰ পৰা 10,000 ফিট ওপৰলৈ। এতিয়া আমি ওপৰলৈ উঠি গৈ আছোঁ আৰু 25 কিলোমিটাৰ আছে নিশ্চয় মাণ্ডালা। ৰাস্তাটো বহুত সৰু। দিৰাঙৰ পৰা 5,000 ফিট ওপৰত যাব লাগিব। শুনিছোঁ ইয়াতে বোলে ৰাস্তাৰ কাষতে আপেল গছ আছে, আপেল ছিঙি খাব পাৰি। কিন্তু আমি হ'লে নাপালোঁ। আমাৰ চাগে ভাগ্যত নাই, না চেলা পাছত বৰফ পালোঁ, না আপেল গছত আপেল। একচুৱেলি ছিজন নহয় যে, হ'লেও চাই গৈ আছোঁ। ৰাস্তাটো সৰু হ'লেও কিন্তু বহুত ধুনীয়া। আৰু 14 কিলোমিটাৰ আছে মাণ্ডালা। এইটো ৰাস্তাত আচলতে মানুহৰ আহ-যাহ বহুত কম। বন্ধাকবি খেতি ন? এই ঠাইখিনিৰ মানুহ বিশেষকৈ যে খেতিৰ ওপৰত নিৰ্ভৰশীল, এই বন্ধাকবিৰ বাগানকেইখন দেখিয়েই গম পালোঁ। বাগান বুলিয়ে কৈছোঁ, যিহেতু বহুত ডাঙৰ। আৰু বেছি টাইম নাই, 8 কিলোমিটাৰ আছে মাণ্ডালা টপলৈ। আৰু 800 মিটাৰ। গছ কেইডাল ভাল লাগছে চাচোন ষ্টাইলটো। এইয়া মাণ্ডালা টপ। Here we are in Mandala Top. ইমান টাইম ঠাণ্ডা পোৱা নাছিলোঁ। মাণ্ডালা টপত উঠাৰ লগে লগে অকণমান ঠাণ্ডা লৈছে। অৱশেষত আহি পালোঁ মাণ্ডালা টপ।
অলপ ভিতৰত গৈ প্ৰথমতে কি আছে চাই লওঁ ভিতৰত সোমাই দুজন মানুহৰ পৰা ইয়াৰ বিষয়ে জানিবলৈ চেষ্টা কৰিলোঁ ধুনীয়াকৈ তেওঁলোকৰ ভাষাতে আৰু আনজনে হিন্দীত ট্ৰান্সলেট কৰি বুজাই দিলে আচলতে মাণ্ডালা তপ কি আচলতে মাণ্ডালা মিন্স দ্য চাৰ্কল অফ লাইফ ইয়াতে 108টা মানে আছে য'ত বৌদ্ধ মন্ত্ৰ ওম মণি পদ্মে হাম মানেতে খোদিত কৰা আছে বৌদ্ধ ধৰ্মত 108 নম্বৰ পবিত্ৰ বুলি গণ্য কৰা হয় সেয়েহে বৌদ্ধ ধৰ্মৰ আধ্যাত্মিক পৃথিৱীত এই মানেবোৰৰ সৰ্বোচ্চ গুৰুত্ব আছে এতিয়া আমি ইয়াৰ পৰা ওলাই দিম বহুত বেছি দেৰি আৰু নকৰোঁ ইয়াতে ড্ৰোন শ্বট লৈ ল'লোঁ পাৰ্মিশ্যন লৈছিলোঁ ইয়াতে ড্ৰোন শ্বট ল'ব পাৰে বুলি কৈ দিছিলে তো আমি ড্ৰোন শ্বট লৈ ল'লোঁ এতিয়া ভিডিঅ'টো ইমানখিনিতে সমাপ্ত কৰিম যিহেতু আমি আজি মাণ্ডালা টপ চোৱাৰে প্লেন আছিল মাণ্ডালা টপ চালোঁ আৰু এতিয়া আমি ইয়াৰ পৰা চিধা চেৰগাঁৱলৈ ওলাই দিম বাইপাছ হৈ এইটো ইয়াৰ পৰা মাণ্ডালা টপৰ পৰা ডাইৰেক্ট আমি আৰু এনেকৈ দিৰাং হৈ ঘূৰি নাযাওঁ তো আজি ভিডিঅ'টো ইমানখিনিয়ে আছিলে যদি ভাল লাগিলে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আজিলৈ ইমানেই বাই বাই